আজি আমাৰ কেবিনেটত 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত প্ৰতিবেদন আৰু প্ৰতিবেদনৰ পৰৱৰ্তী সময়ত হোৱা বিভিন্ন আলোচনা আদিৰ বিষয়েও আমি আলোচনা কৰোঁ। কেবিনেটত আমি কথা বতৰা পাতোঁতে দেখিছোঁ যে আমাৰ প্ৰতিবেদনখন খুব ভাল কৰি নপঢ়াৰ বাবে কিছু লোকে বিশেষকৈ CC2I কিছু বাতৰি কাকতত মন্তব্য কৰা বা সংবাদ মাধ্যমত মন্তব্য কৰা আমি দেখা পাইছোঁ। আমি প্ৰেজেণ্ট STটো একো নষ্ট হ'ব নালাগে। 6 জনগোষ্ঠীৰ ক্ষেত্ৰত STকৰণ দিয়াত আমাৰ কোনো আপত্তি নাই। আপচুৱে মততে য'ত যেনেকৈ সুবিধা পায় তাতে ছাত্ৰ ছাত্ৰীসকলক হাজিৰা দি পেলাই 500 টকা 1000 টকা এনেকুৱা দি পেলাই হাজিৰা দি পেলাই ল'ৰা ছোৱালীসকলক এনেকুৱা ধৰ্ণা দি আছে আৰু বহুত হ'ব। আপচুৱে মুঠতে হাজিৰা পইচা দি পেলাই হায়াৰ লৈ পেলাই এনেকুৱা ধৰ্ণা দিয়াটো আমি গম পাইছোঁ। মুঠতে প্ৰত্যেকজন যিসকলে ওলাব ইহঁতে 500 টকা বা 1000 টকা পাব। সেই স্কিম ওলাইছে আপচুৱে। এতিয়া বডলেণ্ড নৰ্থ এইবিলাক ওলাব, এইবিলাক মোৰ কাৰণে নতুন কথা নহয়। ইহঁতে ওলাবই কৰিব, সেইটোৱে ইহঁতৰ। যেতিয়া নিজে শাসন কৰিব তেতিয়া আৰু বডলেণ্ড নাই কি নাই চব পাহৰি যায়। এতিয়া আপচুৱে মানে দিশহাৰা হৈছে বস্তুটো, মানে এতিয়া ক্ষমতা নাই, আমি কি কৰিম সেইটোৱে।